জয় হনুমান নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি হৈছে হনুমান জয়ন্তী। এই দিনটোত আপোনালোকে কি কাম কৰিব আৰু কি কাম নকৰিব আৰু ৰাশি অনুসৰি বিশেষকৈ আপোনালোকে কেনে ধৰণে আপোনালোকে দিনটো আগবাঢ়িব সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। কমেন্ট বক্সত অনুগ্ৰহ কৰি জয় হনুমান জয় বজৰংবলী লিখিবলৈ নেপাহৰিব। আপোনালোকৰ দিনটো শুভ হোৱা কামনা কৰি গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো। আহক প্ৰথমতে আহিছো হনুমান জয়ন্তীৰ দিনা এনে কি কাম কৰিব নালাগে। হনুমানজীৰ এই বিশেষ দিনটোত ভক্তসকলেও তেওঁৰ দৰে আচৰণ কৰিবলৈ ভগৱানে কামনা কৰে। গতিকে যদি আপুনি বিচাৰে যে হনুমানজীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত বৰষুণ হওক, তেন্তে আপোনালোকৰ হনুমান জয়ন্তীৰ দিনা বিশেষকৈ সকলো ব্যক্তিয়ে মাছ মাংস মদ হওক এনে ধৰণৰ প্ৰকৃতিৰ পদাৰ্থবোৰ আপোনালোকে সেৱন নকৰিব বুলি কৈছে এই দিনটোত। গতিকে ধ্যান ৰাখিব। আপোনালোকে পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰক, পাৰিলে আপোনালোকে উপবাসে থাকিবলৈ চেষ্টা কৰিব। যদি পাৰে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। হনুমান জয়ন্তীৰ দিনা চৌপাশৰ পৰিৱেশ আপোনালোকৰ মনক নিৰ্মল কৰি ৰাখক, চৌপাশৰ পৰিৱেশটো ভাল কৰি ৰাখক আৰু খং উঠাৰ পৰা বিৰত থাকিব লাগে। খং ৰাগবোৰ পৰিহাৰ কৰিব লাগে। যদি আপোনাৰ মনত কাৰোবাৰ প্ৰতি বেয়া চিন্তা থাকে তেন্তে হনুমানজীৰ আপোনালোকৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। গতিকে নিজৰ মনটো ফৰকাল কৰি ৰাখিব বুলি কৈছে। এই দিনটোত ধৰ্মীয় কিতাপ অধ্যয়ন কৰা উচিত, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপুনি হনুমানজীৰ পূজাৰ দিনা এই জয়ন্তীৰ দিনাৰ বিশেষকৈ পূজাৰ সময়ত চৰণামৃত ব্যৱহাৰ নকৰিব। আৰু লগতে কৈছে হনুমানজীৰ ভঙা মূৰ্তি ভঙা প্ৰতিমূৰ্তি বা ফটা ছবি পূজাস্থলীত আপোনালোকে ৰাখিব নালাগে। আৰু পূজাস্থলী আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিব লাগে, ঘৰখন শুদ্ধ কৰি ৰাখিব লাগে, পানী দুনি ছটিয়াই ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে। এই দিনটোত যদি আপুনি আপোনালোকৰ পিতৃ মাতৃ শিক্ষক বা বয়োজ্যেষ্ঠসকলক অপমান কৰে তেন্তে হনুমানজীৰ আশীৰ্বাদৰ পৰা বঞ্চিত হ'ব পাৰে বা আপোনাৰ জীৱনলৈ কিছু দুখ নামি আহিব পাৰে। গতিকে এনেধৰণৰ কামৰ পৰা বিৰত থাকক বুলি কৈছে। সকলোৰে লগত মিলা প্ৰীতিৰ ভাৱ ৰাখিব, সন্মান কৰিব, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। এই দিনটোত যদি আপুনি হনুমানজীক পূজা কৰিবলৈ বা ব্ৰত ৰাখিব খোজে তেন্তে ভগৱান ৰামৰ ধ্যান কৰিবলৈ একেবাৰে নেপাহৰিব। আজিৰ এই দিনটোত হনুমান ভগৱান পূজাৰ সমান্তৰালকৈ ৰামকো পূজা কৰিব লাগে। এই দিনটোত যদি আপুনি হনুমানজীৰ মূৰ্তি ৰামজীক আপোনালোকে পূজা নকৰিলে হনুমানৰ আশীৰ্বাদৰ পৰা বঞ্চিত হয় বুলি বিশ্বাস কৰা হয়। গতিকে ধ্যান ৰাখিব। সকল যদি হনুমানৰ কিবা অনুষ্ঠান যেনে সুন্দৰকাণ্ড ইত্যাদি পাঠ কৰিব বিচাৰে তেন্তে শনিবাৰ আৰু মংগলবাৰৰ দিনা কৰক বুলি কৈছে। বা শুনক, এটা ভাল প্ৰতিফলন দেখিব। দিনটো দেখিব তেওঁ পূজা কৰিলে বিশেষভাৱে ফলপ্ৰসূ লাভ কৰিব বা ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। এই পবিত্ৰ দিনটোত বিশ্বাস অনুসৰি আপোনালোকে দান দক্ষিণা কৰিলে ঘৰত সুখ আৰু সমৃদ্ধি আহে বুলি গণ্য কৰা হয় বা বিশ্বাস কৰা হয়। মংগলবাৰ আজি যিহেতু অত্যন্ত শুভ দিন, মংগলবাৰে ভগৱান বজৰংবলীৰ প্ৰিয় বস্তু দান কৰিব লাগে। আৰু দান কৰি আপোনালোকে ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি কৰিব পাৰিব। ভগৱান হনুমানৰ আপোনালোকে আশীৰ্বাদ লাভ কৰিব পাৰিব। প্ৰথম বস্তুটো হৈছে নাৰিকল আপোনালোকে দান কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে যদি নাৰিকল দান কৰে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। জ্যোতিষশাস্ত্ৰৰ মতে যদি আপোনালোকৰ ঘৰৰ কোনোবাই বা আপুনিও নিজে দীৰ্ঘদিন ধৰি স্বাস্থ্যৰ সম্পৰ্কীয় যদি সমস্যাত পৰি আছে, অসুবিধা পাইছে, তেনেহ'লে আজিৰ দিনটোত কোনো মন্দিৰত নাৰিকল দান কৰক বুলি কৈছে। এই কাম কৰিলে স্বাস্থ্যৰ উপকাৰিতা লাভ কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব বুলি বিশ্বাস কৰা হয়। পাৰিলে আজিৰ দিনটোত আপোনালোকে ফল হওক ৰঙা কাপোৰ হওক দান কৰক। ভগৱান বজৰংবলীয়ে বা হনুমানজী ৰঙা কাপোৰ খুব ভাল পায়। মংগলবাৰে কোনোবা দুখীয়া বা আজিৰ দিনটোতো আপোনালোকে দুখীয়া বা আৰ্তজনক ৰঙা ৰঙৰ কাপোৰ বা ৰঙা ৰঙৰ ফল আপোনালোকে দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। আৰু এনে কৰিলে আপোনালোকৰ মংগল গ্ৰহৰ দুখৰ পৰা মুক্তি পোৱা যায় বুলি বিশ্বাস কৰা হয়। আৰু বজৰংবলী অতি সোনকালে সন্তুষ্ট হয়, অৰ্থাৎ ভগৱান হনুমান অতি সোনকালে সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। বন্ধুসকল 5 এনে ৰাশিৰ অত্যন্ত শুভ হ'বলৈ গৈ আছে। এই পবিত্ৰ দিনটোত মেঘ ৰাশিৰ লোকসকলৰ বাবে অতি ভাল দিন হ'ব। মেঘ ৰাশিৰ লোকসকলৰ বাবে জীৱনৰ বিভিন্ন ক্ষেত্ৰত উন্নতি কঢ়িয়াই আনিব আৰু তেওঁলোকে পৰিয়ালৰ সৈতে স্মৰণীয় সময় কটাবলৈ সুযোগ পাব। আপোনাৰ বৈবাহিক জীৱনৰ প্ৰেম উপভোগ আপোনালোকে কৰিব পাৰিব। আৰু লগতে কৈছে যে আপোনালোকৰ জীৱনসংগীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব পাৰিব বুলি কৈছে। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে হয়তো কিছু ভাল খবৰ শুনিব পাৰে, ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। আনহাতে কৈছে যে নিয়োজিত লোকসকলে সম্পূৰ্ণ উৎসাহেৰে কাম কৰিবলৈ ভাল পাব আৰু আপোনালোকৰ কামো বিষয়াসকলে
শলাগ ল'ব ব্যৱসায়ীসকলৰ বাবে এটা ডাঙৰ চুক্তি চূড়ান্ত কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ সুনাম বৃদ্ধি পাব নিজৰ পছন্দৰ চখত কিছু সময় কটালে আপোনালোকৰ মনটো শান্ত আৰু সুখী হৈ থাকিব পাৰিবাৰিক জীৱন ভাল হ'ব ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব মঙ্গলবাৰৰ এই দিনটোত হনুমান জয়ন্তীৰ দিনা ৰঙা কাপোৰ পিন্ধিব বা ৰঙা কাপোৰ পৰিধান কৰি শুভ আপোনালোকে ফলাফল লাভ পাব বুলি বিশ্বাস কৰা হয় কৈছে যে লগতে হনুমানজীক গুৰ আৰু চৰণ আগবঢ়াওক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব অন্য এটা ৰাশি হৈছে কৰ্কট ৰাশি কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই দিনটো অতি শুভ দেখা পোৱা গৈছে কৰ্কট ৰাশিৰ লোকে বিশেষকৈ কৰ্মক্ষেত্ৰত অতি সফল ফলাফল পাব আৰু তেওঁলোকৰ প্ৰতিদ্বন্দ্বীসকলেও বহুত বেছি ভাল ফলাফল পাব আপুনি এজন আত্মীয়ৰ পৰা ভাল খবৰ শুনিব পাব যি আপোনালোকৰ মনটো সুখী কৰি তুলিব যদি ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে বহিৰাজ্যলৈ যাব বিচাৰে বা কৰবাত অধ্যয়ন কৰিব যাব বিচাৰে তেওঁলোকৰ বাবে আবেদন কৰাটো শুভ সময় নিয়োজিত লোকে বন্ধুৰ পৰা নতুন চাকৰিৰ প্ৰস্তাৱ বা কাম এটা পাব পাৰে যাৰ বাবে আপোনাৰ বহুদিন অপেক্ষাৰ অন্ত পৰিব যিকোনো পুৰণি বিনিয়োগৰ পৰা আপুনি ভাল লাভ পাব পাৰে আৰু নতুন বিনিয়োগ কৰিলে লাভজনক হ'ব পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে যিয়ে আপোনালোকক সকলোকে সুখী কৰি ৰাখিব ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হ'ব আজিৰ দিনটোত মনোযোগ আপোনালোকে কৰি থাকিব কৰ্কট ৰাশিৰ লোকসকলে এই মঙ্গলবাৰৰ বা হনুমান জয়ন্তীৰ এই পবিত্ৰ দিনটোত কিছু প্ৰতিকাৰ অৱলম্বন কৰিব পাৰে বিপদৰ পৰা সকাহ পাবলৈ আপোনালোকে চাকি বন্তি আপোনালোকে পিপল গছৰ তলত জ্বলাবলৈ নেপাহৰিব আৰু পৰিষ্কাৰ কৰি পিপল পাত এটা পৰিষ্কাৰ কৰি তাত চন্দনেৰে আপোনালোকে শ্ৰী ৰাম লিখি তাৰ পিছত হনুমানজীক আগবঢ়াওক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব অন্য এটা ভাগ্যশালী ৰাশি সিংহ ৰাশি জাতক জাতিকাসকলৰ এই হনুমান জয়ন্তীৰ দিনা আপোনালোকৰ অতি শুভ দেখা পোৱা গৈছে 23 এপ্ৰিলৰ বিশেষকৈ এই সিংহ ৰাশিৰ লোকসকলৰ বাবে এটা ডাঙৰ দিন হ'ব সিংহ ৰাশিৰ লোকে বিশেষকৈ টকাৰ ফালৰ পৰা এটা ভাল সুবিধা পাব আৰু আপোনাৰ ইচ্ছা অনুসৰি খৰচ কৰিব পাৰিব ধন উপাৰ্জনৰ নতুন পথৰ সৃষ্টি হ'ব আপোনাৰ বেংকৰ বেলেন্স বৃদ্ধি পাব পাৰে পৰিয়াল আৰু আপোনজনৰ সৈতে সময় কটাবলৈ আৰু আবেগিক আৰু আনন্দদায়ক সময় কটাবলৈ সুযোগ পাব হনুমানজীৰ কৃপাত আপোনালোকৰ জীৱনত নতুন শক্তিৰ সঞ্চাৰ হ'ব যি আপোনালোকক নতুন সফলতাৰ দিশে লৈ যাব আপুনি আপোনালোকৰ কাম কাজখিনি কৰিবলৈ সাজু হ'ব প্ৰেম জীৱনত থকা সকলে প্ৰেমৰ বিবাহৰ কথা ভাবিছে যদি আপোনালোকে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক মজবুত কৰাৰ ক্ষেত্ৰত এক সোণালীৰ সুযোগ লাভ কৰিব নিয়োজিত লোক আৰু ব্যৱসায়ীসকলৰ লাভ পাব আৰু লগতে নিজ নিজ ক্ষেত্ৰত ভাল নাম অৰ্জন কৰাৰ ক্ষেত্ৰত সফল হ'ব আজি প্ৰতিকাৰ স্বৰূপে সিংহ ৰাশিৰ জাতক জাতিকাসকলে ভাগ্যৰ বৃদ্ধিৰ বাবে হনুমানজীৰ সন্মুখত পানীৰ পাত্ৰ এটা ৰাখি 21 দিন হনুমান বাহু আপোনালোকে আবৃত্তি কৰক পাঠৰ পিছত প্ৰতিদিনে পানী সেৱন কৰক এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব অন্য এটা ভাগ্যশালী ৰাশি হৈছে আজিৰ দিনটোৰ বাবে মকৰ ৰাশিৰ লোকসকলৰ বাবে বিশেষভাৱে ফলপ্ৰসূ হ'বলৈ গৈ আছে মকৰ ৰাশিৰ লোকসকলে নিজৰ উপাৰ্জনত সম্পূৰ্ণৰূপে সন্তুষ্ট হৈ জীৱনত সুখ আৰু সমৃদ্ধি লাভ কৰিব আপুনি পৰিয়ালৰ সদস্যৰ বাবে কিছুমান বিশেষ আৰু ব্যয়বহুল উপহাৰ লৈ আহিব পাৰে যি আপোনালোকৰ সকলোকে সুখী কৰি তুলিব আৰু সম্পৰ্ক শক্তিশালী কৰিব যদি ব্যৱসায়ীসকলে নিজৰ কৰ্মক্ষেত্ৰত কিবা এটা পৰিৱৰ্তনৰ কথা ভাবিছে এই কামৰ বাবে অনুকূল দিন এই ৰাশিৰ লোকসকলৰ নিয়োজিত লোকসকলে বিশেষকৈ বহিৰাজ্যৰ পৰা মহান সুযোগ পোৱাৰ ইংগিত পোৱা গৈছে আপোনাৰ বাবে ভাগ্যৱান বুলি প্ৰমাণিত হ'ব হনুমান জয়ন্তীৰ উপলক্ষে গোটেই দিনটো পৰিয়ালৰ সহ হনুমানজীৰ মন্দিৰলৈ যাব পাৰিব আৰু লগতে আপোনালোকে ব্ৰত ৰাখিব পাৰে এটা সুন্দৰ প্ৰতিফলন দেখিব পৰিয়াল আৰু বৈবাহিক জীৱন ভাল হ'ব আপোনাৰ সকলো কাম সফল হ'ব মকৰ ৰাশিৰ লোকসকলে মঙ্গলবাৰ দিনটোত প্ৰতিকাৰ স্বৰূপে ব্যৱসায়ৰ অগ্ৰগতিৰ বাবে মঙ্গলবাৰে মঙ্গল গ্ৰহৰ লগত জড়িত বস্তু দান কৰি গৰু এটাক সেউজীয়া আপোনালোকে পশু খাদ্য খোৱাক বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব 23 এপ্ৰিল অৰ্থাৎ মীন ৰাশিৰ লোকসকলৰ বাবে এই দিনটো অতি অনুকূল দিন হ'ব মীন ৰাশিৰ লোকসকলৰ ভাগ্যই আপোনালোকক লগ দিব আপোনাৰ কেৰিয়াৰত সফলতাৰ পথত আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় লাভ কৰিব আৰু আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব যিসকল লোকে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে তেওঁলোকৰ বাবে এটা ভাল দিন আপুনি হয়তো নতুন চাকৰি বা ভাল কামৰ সুযোগ পাব পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পিতৃ মাতৃক সেৱা কৰাৰ সুযোগ পাব পৰিয়ালত বিশেষ অতিথি আহিব পাৰে নিয়োজিত লোকসকলে নিজৰ কামৰ সন্দৰ্ভত পেছাদাৰী পৰিকল্পনা কৰিব একেদৰে কামবোৰ কৰিবলৈ ভাল পাব আপুনি নিজৰ সামৰ্থ্য আৰু বুদ্ধিমত্তাৰ বিশ্বাসীৰ আগত প্ৰমাণ কৰিব পাৰিব হনুমান জয়ন্তীৰ উপলক্ষে আপুনি ধৰ্মীয় কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব আৰু দান বৰঙণিটো ধন খৰচ কৰিব পাৰিব মীন ৰাশিৰ লোকসকলে মঙ্গলবাৰৰ এই প্ৰতিকাৰৰ স্বৰূপে
মঙ্গলবাৰৰ দিনটোত বিবাদৰ পৰা পৰিত্ৰাণ পাবলৈ হনুমানজীৰ চৰণ স্পৰ্শ কৰি আপোনালোকে হনুমান চালিচা পাঠ কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই পবিত্ৰ দিনটোত আপোনালোকে সকলোৱে নিজৰ মনৰ পৰা খং ইগো ভাৱবোৰ পৰিহাৰ কৰক শুদ্ধ মনেৰে আপোনালোকে হনুমানজীৰ পূজা অৰ্চনা কৰক পূজা পাঠ কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধু-বান্ধৱীসকল অনুগ্ৰহ কৰি কমেণ্ট বক্সত জয় হনুমান জয় বজৰংবলী লিখিবলৈ নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এই পবিত্ৰ দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো শুভ হওক যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব আপোনালোকৰ আত্মীয় বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব